নমস্কাৰ ৰাইজক সজাগ আৰু সচেতন কৰিবলৈ এই ভিডিঅ'টি প্ৰস্তুত কৰিলো। এই চাউল কেইটালৈ মন কৰক। এই চাউল কেইটাৰ মাজত কিছুমান প্লাষ্টিকৰ চাউল মিহলি হৈ আছে। এইটো চাওক এটা প্লাষ্টিকৰ চাউল, দেখাত অলপ বেলেগ। এই চাউল কেইটা ধোৱা হৈছিল। এইটো হৈছে সঁচা চাউল। সঁচা চাউলটো ভাঙিবলৈ চেষ্টা কৰিলে ই ভাঙি যায়, টুকুৰা টুকুৰ হৈ যায়। ইয়াত দেখিছেনে টুকুৰা টুকুৰ হৈ গৈছে। কিন্তু প্লাষ্টিকৰ চাউল লডা বান্ধি যায়। এয়া মন কৰক, লডা বান্ধি গৈছে। আৰু তাৰে এটা চাউল মই ভাঙিবলৈ যিমানেই চেষ্টা কৰিছোঁ কিন্তু ভাঙি নাই যোৱা, স্পঞ্জি টাইপৰ হৈ আছে। এই চাউল কেইটা ভোজনীত আহিছিল। ক'ৰ চাউল নাজানো, হয়তো কণ্ট্ৰলৰ চাউল হ'ব পাৰে, নহ'লে কিনা চাউল, নাজানো ক'ৰ চাউল। আমি কালি এসাঁজ বনাই খোৱাও হ'ল। আজি আকৌ চাউল কেইটা ধুওঁতেহে মায়ে মন কৰিলে, সেয়েহে ভাবিলোঁ ভিডিঅ'টি প্ৰস্তুত কৰি আপোনালোকৰ মাজতো শ্বেয়াৰ কৰি দিওঁ, যাতে আপোনালোক সজাগ আৰু সচেতন হওক। এনেকুৱা চাউল খালে আমাৰ দেহত মাৰাত্মক ৰোগে দেখা দিব। চাউল ধুওঁতে সদায় মন কৰক। এয়া দেখিছেনে, এই চাউল কেইটা মায়ে পুৰি চাইছিল, প্লাষ্টিকৰ দৰে হৈ আছিল। ভিডিঅ'টি পাৰিলে শ্বেয়াৰ কৰি দিব, যাতে সকলো ৰাইজ সজাগ আৰু সচেতন হওক। ভিডিঅ'টি চোৱাৰ বাবে ধন্যবাদ।